মূল নায়ক হল প্ৰাক্তন মেনেজাৰ আৰু গাড়ী চালক প্ৰাক্তন মেনেজাৰ ফুলেন দাস আৰু বৰ্তমানৰ মেনেজাৰ সেইটো বেংকৰে মানে ড্ৰাইভাৰ ফুলেন দাস আৰু কি আছিল ওলাই থাকা মেনেজাৰ কিৰণ দাস আৰু গাড়ী চালক ফুলেন বৰ্মন এই দুজনৰ নেতৃত্বত বৰ্তমান অডিট ৰিপৰ্ট অনুযায়ী 5,53,00,000 টকা কেলেংকাৰী হৈছে। কিন্তু আচৰিত কথা এয়াই যে নলবাৰী শাখাত 600ৰ অধিক আত্মসহায়ক গোট আছে। 250 গোটৰ তদন্ত চলি কিনা এই প্ৰায় 6 কোটি টকা কেলেংকাৰী পোহৰলৈ আহিছে। কিন্তু আৰু যে 250 যে বাকী আছে গোট, সেই গোট যদি পৰীক্ষা নিৰীক্ষণ কৰে প্ৰায় 10 কোটি টাকাৰ ওপৰত মানে টকা কেলেংকাৰী, বৃহৎ টকাৰ কেলেংকাৰী হ'ব বুলি আমি সন্দেহ প্ৰকাশ কৰিছো। আমি তদন্ত কৰাৰ পিছত আমি বিভিন্ন অভিযোগ উত্থাপন কৰিছিলো, বিভিন্ন ওপৰ মহলত আমি স্মাৰক পত্ৰ দিছিলো। সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া বৰপেটাৰ ৰিজনেল অফিচত আমি কিমান তাৰিখ আছিল কাগজ কিমান আছিল 16 ছেপ্টেম্বৰত আমি ৰিজনেল অফিচত আৰএমৰ ওচৰত আমি এখন পত্ৰ প্ৰেৰণ কৰিছিলো যে প্ৰতি ক্ষেত্ৰীয় কাৰ্যালয় সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া বৰপেটা ৰোড বিষয় অনুসন্ধান কৰি দোষীক শাস্তি দিয়াৰ দাবী প্ৰতি মাননীয় সাংগঠনিক অভিনন্দন। ড্ৰাইভাৰ ফুলেন বৰ্মনৰ নেতৃত্বত এই অবৈধ বিভিন্ন ৰাইজৰ নামত ভুৱাকৈ ঋণ লোৱা বুলি দেখুৱাই উক্ত টকাখিনি বিভিন্ন কৌশলেৰে মেনেজাৰ আৰু গাড়ী চালক জনে নিজে আত্মসাৎ কৰে। লগতে আমি জানিব পৰা মতে সেন্ট্ৰেল অডিট ৰিপৰ্ট অনুযায়ী 5,53,00,000 টকা কেলেংকাৰী হৈছে। কিন্তু আচৰিত কথা এয়াই যে RBI নিয়ম অনুযায়ী 3 কোটি টকাৰ ওপৰত যদি কেলেংকাৰী হয় CBI তদন্ত হ'ব লাগে, কিন্তু আমি তাতে কোনো ধৰণৰ তদন্ত আমি দেখা পোৱা নাই। কোনো ধৰণৰ CBI তো বাদে দিয়ক, মানে ৰিজনেল অফিচৰ পৰা কোনো একশন লোৱা আমি দেখা নাই। তাৰপিছত আমি নলবাৰী জিলাৰ উপায়ুক্ত মহোদয় নলবাৰী জিলা তেখেতৰ কাৰণে স্মাৰক পত্ৰ দিছিলো 23/9 তাৰিখে। বিষয় দিছিলো অনুসন্ধান কৰি দোষীক শাস্তি দিয়াৰ দাবী। আপোনাক আমি অৱগত কৰিব বিচাৰিছো যে নলবাৰী ধমধমা শাখা সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া নামৰ উক্ত বেংকটোত যোৱা 4-5 বছৰ ধৰি কিছু দুষ্ট চক্ৰই দালালৰ জৰিয়তে বিভিন্ন ৰাইজৰ নামত বিভিন্ন ভুৱা নথি পত্ৰ জালিয়াতিৰে ধন সৰকাই আছে। আমি খবৰ পোৱা অনুযায়ী প্ৰাক্তন মেনেজাৰ কিৰণ দাস আৰু ড্ৰাইভাৰ ফুলেন বৰ্মনৰ নেতৃত্বত এই অবৈধভাৱে বিভিন্ন ৰাইজৰ নামত ভুৱাকৈ ঋণ লোৱা বুলি দেখুৱাইছে। উক্ত টকাখিনি বিভিন্ন কৌশলেৰে মেনেজাৰ আৰু গাড়ী চালকজনে আত্মসাৎ কৰে। বৰ্তমান সময়ত আমি জানিব পৰা মতে সেন্ট্ৰেল অডিট ৰিপৰ্ট অনুযায়ী 5,53,00,000 টকা কেলেংকাৰী হৈছে। কিন্তু আচৰিত কথা, RBI নিয়ম অনুযায়ী 3 কোটি টকাৰ ওপৰত বৃহৎ কেলেংকাৰী হলে CBI তদন্ত হ'ব লাগে। কিন্তু কোটি কোটি টকাৰ কেলেংকাৰী হোৱাৰ পিছত মূল অভিযুক্ত দালাল কাৰ ছাত্ৰছায়াত মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে, এই বিষয়টোৰ লোক আমি হিন্দু সুৰক্ষা সেনা অসমে এক উচ্চ পৰ্যায়ৰ বিষয়ৰ দ্বাৰা তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছিলো। কিন্তু আজিলৈকে সেই তদন্ত দেখা পোৱা নগল। তাৰে পঞ্চায়তলৈকে আমি এখন পত্ৰ দিছিলো 13/9 তাৰিখে। কোনো পৰ্যায়ত তদন্ত হোৱা নাই। সেই প্ৰাক্তন মেনেজাৰ আৰু গাড়ী চালকজনে মুকলি আকাশৰ তলতে আছে। এতিয়া বৰ্তমান কোনটো গোটৰ পৰা কিমান টকা সংগ্ৰহ কৰিছে অবৈধভাৱে ফোন কৰিছিলে, ফোন কৰি ক'লে যে তেওঁৰ বিৰুদ্ধে আমি কেছ দিয়া হৈছে। তেওঁ বৰ্তমান ইয়াতে নাই, তেওঁ অৰুণাচলত আছে। অৰুণাচলত তেওঁ বিয়া পাতিছে, তেওঁ অৰুণাচলে আছে। আৰু ড্ৰাইভাৰজনৰ ওপৰত আমি একশন আৰম্ভ কৰিছো। আমাৰ তদন্ত কিন্তু চলি আছে। আৰু আমি যিখিনি তথ্য বেংকত গৈ কিনে দাঙি ধৰিছিলো যে বৰ্তমান অডিট ৰিপৰ্ট অনুযায়ী 5,63,00,000 টকা যে সৰকাইছে, কথাটো সত্য নহয়, এইটো সত্য বুলি আমাৰ সন্মুখত স্বীকাৰ কৰিছে। এইটো আৰামে সিহঁতৰ বেংকৰ মানে বিষয়ববীয়াই ওলাইছে। কিন্তু কেলেংকাৰী আমাৰ ধাৰণা 10 কোটি টকাৰ ওপৰত কেলেংকাৰী হৈছে, তাৰ তলত নহয় মানে। কিন্তু ঘটনাটো দুৰ্ভাগ্যজনক। কিন্তু তদন্ত CBI দ্বাৰা হ'ব লাগে, কঠোৰ স্থিতিত তদন্ত হ'ব লাগে আৰু দুখীয়া শাস্তি পাব লাগে। কেলেংকাৰী হয় CBI তদন্ত হ'ব লাগে। এতিয়া আমি হিন্দু সুৰক্ষা সেনা অসমে CBI তদন্ত বিচাৰিছো আৰু তদন্ত কৰি কিনা তেওঁক দোষীক কঠোৰ শাস্তি দিয়াৰ আমি দাবী উত্থাপন কৰিলো। অন্যথা যদি তদন্ত যদি সঠিককে নহয়, আমি নলবাৰী বেংকৰ সন্মুখত গৈ হিন্দু সুৰক্ষা সেনা অসমে প্ৰতিবাদ কৰিব আগন্তুক দিনত। এজাৰ দিয়া নাই, বেংক কৰ্তৃপক্ষই আমাক জনাইছে সিহঁতে এজাৰ কৰিছে। কিন্তু আমি সংবাদ মাধ্যমৰ দ্বাৰা জনাও যে সিহঁতে যদি বেংক কৰ্তৃপক্ষই বা বিষয়ববীয়াই নিজাকৈ FIR কৰিছে, কিন্তু FIR খন একশন হ'ব লাগে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।